এয়া হৈছে তিতা ভেকুৰী পিটিকা। আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ হ'লেও বনাই খাই চাব, ভিডিঅ'টো শেষলৈকে চাব। আৰু এয়া আচাৰ বনালোঁ, তিতা ভেকুৰী আচাৰ। মানে একেবাৰে বইল কৰি লৈছোঁ, আধা পিটিকা বনাম আধা আচাৰ বনাম। আৰু এয়া পিটিকা ভেকুৰীখিনি চাওক ইমানকৈ। আপোনালোকে এনেকৈ গৰম দিনত বনাই ৰাখিব পাৰিব। গৰম দিন ঠাণ্ডা দিন বুলি নাই, মুঠতে যোনটো ছিজনত এভেইলেবল হয় ভেকুৰী সেইটো ছিজনতে আপোনালোকে বনাই মেলি থ'ব খাবলৈ বুলি। আৰু বইল কৰিবলৈ ওলাইছোঁ। এয়া মই আলু দুটা লৈ লৈছোঁ, কাটি লৈছোঁ আলু কেইটুকুৰা, কাৰণ মই পিটিকা বনাম। একেখিনিতে মানে বইল কৰি লৈছোঁ, আধা পিটিকাৰ কাৰণে আৰু আধা আচাৰৰ কাৰণে যোগাৰ কৰি লৈছোঁ। এয়া প্ৰথমতে দি দিম মই তিতা ভেকুৰীখিনি আৰু আলু কেইটুকুৰা দিম, তাৰপাছত আৰু দি দিম পানী। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ যদি আহিছে চেনেলত মোৰ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। এয়া যিমানটো প্ৰয়োজন সিমান পৰিমাণৰ মই পানী দি দিছোঁ। আৰু বেছি দেখুৱাই নাথাকোঁ, একেবাৰে বইল হোৱাৰ পাছতহে দেখুৱাম। আৰু এয়া বইল হৈ গ'ল। এতিয়া ঠাৰিখিনি গুচাই ল'ম, এটা এটা কৰি ল'ম গুচাই মেলি। আৰু ৰ'দত অলপমান শুকুৱাই দিব লাগিব, কাৰণ পানীখিনি যাব দিব লাগিব, নহ'লে আচাৰখিনি বেয়া হৈ যাব। একদম সাধাৰণভাৱে আচাৰ বনাইছোঁ মই, বেছি মছলাও একো মছলা দিয়াই নাই, ব্যৱহাৰ কৰাই নাই। আপোনালোকে দিওঁ বুলি ক'লে পাৰিব, কিন্তু মই মানে এনেকৈ বনাবলৈও বনাইছোঁ আৰু। কাৰণ ভেকুৰীহে, ইমান মছলা নিদিলেও এনেও ভাল লাগে খাই। মোৰ তিতা সকলো বস্তুৱে ভাল লাগে, তিতা ভেকুৰী, তিতা পোখা, তিতা কুচি, তিতা কেৰেলা চব ভাল লাগে আৰু মোৰ। নেফাফু। আৰু এটা এটাকৈ গুচাই লৈছোঁ এয়া মই। কিন্তু ৰ'দত দিয়া হ'লে নেদেখুৱালোঁ দেই আপোনালোকক, দেখুৱাবলৈ নহ'ল, ভিডিঅ'টো বেছি দীঘল হৈ যাব বুলি। আৰু এয়া ৰ'দত দি মেলি সকলোবোৰ হৈ গ'ল। এতিয়া কেৰাহীখন গৰম কৰি লৈছোঁ, তেল দি দিছোঁ, লগত ভেকুৰীকেইটা দি দিম। তাৰপাছত দিম নিমখ অকণমান। তাৰপৰা আকৌ লৰাই ল'ম। কৈছোঁৱে মই একো মছলা ব্যৱহাৰ কৰা নাই বেছি। আৰু আপোনালোকে যদি বহুদিনৰ কাৰণে থ'ব বিচাৰিছে তেতিয়াহ'লে ভিনেগাৰ ব্যৱহাৰ কৰিব। মই এসপ্তাহ দুসপ্তাহমানৰ কাৰণে ষ্ট'ৰ কৰিছোঁ। আৰু কমটিও যিহেতু, বেছি হ'লে মানে আপোনালোকে ভিনেগাৰ দিব। এইখিনি যিহেতু কম, আৰু মই তিতা এনেও ভালেই পাওঁ বেছি খাবলৈ, সেইবাবে দুদিনতে শেষে কৰি পেলাম আৰু মই। কিন্তু মায়ে মোক অৱশ্যে তিতা খাবলৈ বেছি মানা কৰে দেই, কাৰণ ল' প্ৰেছাৰ যে মোৰ। আৰু এয়া পিটিকা বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া ভেকুৰী, আলু, পিঁয়াজ আৰু এয়া নহৰু পাত হয় দেই। নহৰু যে মই এদিন ৰুই দেখাইছিলোঁ, সেয়া পাতখিনি ধুনীয়াকৈ হৈছিলে। আপোনালোকক কিন্তু নহৰু পাতখিনি দেখুৱাবলৈ নহ'ল, আজি এয়া পিটিকাতে দেখুৱাই দিছোঁ একেবাৰে। আৰু বৰষুণৰ কাৰণে অকণমান বেয়া হৈ গ'ল বাকীবিলাক, এইখিনি ধুনীয়া হৈ আছিলে। আৰু আপোনালোকৰ দেখি মেলি খাওঁ খাওঁ লাগিছেনে বাৰু, সঁচাকৈ ক'বচোন। যিসকলৰ পিটিকা খাই ভাল লাগে তেখেতসকলৰ লাগিব বাৰু খাওঁ খাওঁ। যিসকলে পিটিকা খাই বেয়া পায় তেখেতসকলে ভাল নালাগিব আৰু। আৰু এয়া সকলোবোৰ মিক্স কৰি মেলি, আৰু ইয়াত একেবাৰে বেছিকৈ পিটিকাত ব্যৱহাৰ কৰা এবিধ সামগ্ৰী, যিবিধ নিদিলে মানে আমাৰ পিটিকাখন আধৰুৱা হয়, সেই সামগ্ৰীটো মই দি দিছোঁ। এয়া হৈছে মিঠাতেল। অকণমান সৰহকৈ দি দিছোঁ দেই, মোৰ কেঁচা মিঠাতেল খাই খুব ভাল লাগে এনেকৈ পিটিকাত। আৰু এয়া মোৰ পিটিকা ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু, খাওঁ খাওঁ লাগিছেনে? আৰু এয়া ভাত সাজ, এয়া পিটিকা, এয়া বেঙেনা বইল, আৰু ইফালে ভাত, আৰু এয়া কচু আলু ভাততে দি দিছিলে মায়ে। মাৰ কথা ক'বলৈ পাহৰিছোঁ। মা মানে অকণমান সুস্থ হৈছে, ভাত চাত বনাব পৰা হৈছে, কিন্তু চব যোগাৰ কৰি দিব লাগে আৰু তাৰপিছত বনাব পাৰে। আৰু একেবাৰে কাম নকৰিলেও বেয়া যিহেতু, সেইকাৰণে যিখিনি পাৰে কৰিবলৈ চেষ্টা কৰে। আৰু এয়া মই
খুব জুতিৰে এসাঁজ খাই লৈছোঁ। আৰু আপোনালোকে হয়তো ভাবিব পাৰে মই নিৰামিষ দি থাকোঁ, কিয়নো দি থাকোঁ বুলি। মই নিৰামিষৰ আঞ্জাবিলাক শ্বেয়াৰ কৰি থাকোঁ। 6 মাহমান হ'ল মোৰ নিৰামিষভোজী হোৱা। আজিলৈ আহিছোঁ, বাই বাই।